নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ট্ৰেফিক চালানৰ বিষয়ে। ট্ৰেফিক চালানৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে আমাক কেনেকুৱা ডকুমেণ্টছ নাথাকিলে আমাৰ চালান কাটিব পাৰে। পোনপ্ৰথমে আপুনি জানিব লাগিব যে আপুনি যদি প্ৰাইভেট ভেহিকল চলাই আছে তেতিয়া আপোনাক কি ডকুমেণ্টছ লাগিব। এনে ক্ষেত্ৰত আপোনাক লাগিব ড্ৰাইভিং লাইচেন্স, ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু পলিউশ্যন চাৰ্টিফিকেট। আৰু আপুনি যদি কমাৰ্চিয়েল ভেহিকল চলাই আছে তেতিয়াহ'লে আপোনাক ফিটনেছ আৰু পাৰ্মিট ইয়াৰ উপৰিঞ্চি লাগিব। এতিয়া আহোঁ আপোনাৰ চালান কোনে কাটিব পাৰে। ট্ৰেফিক পুলিচ সাধাৰণতে ট্ৰেফিক পুলিচৰ চালান কটাৰ অধিকাৰ থাকে। আৰু যোনবিলাক গাড়ীত আপুনি দেখা পাব যে 100 লিখা থাকে, 100 লিখা থকা গাড়ীয়ে চালান কাটিব নোৱাৰে। কিছুমান আমি বহুত ঠাইত দেখোঁ যে খাকী পোচাকধাৰী মানুহেও পুলিচেও চালান কাটি আছে। আচলতে সেইটো একেবাৰে ইলিগেল কথা। চালান কটাৰ যোনটো আমি ক্ষমতা, সেই ক্ষমতা অকল ট্ৰেফিক পুলিচকহে দিয়া হৈছে। আৰু এটা কথা মন কৰিব যে আপোনাৰ ডকুমেণ্টছ আপুনি চাব ইন্সপেক্টৰ তলৰ ৰেংকৰ পুলিচক দেখুওৱাৰ প্ৰয়োজনীয়তা নাথাকে। অৱশ্যে কিছুমান ক্ষেত্ৰত চাব ইন্সপেক্টৰ তলৰ ৰেংকৰ পুলিচ বা কনষ্টেবলকো তেনে অধিকাৰ দিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত আপুনি চাব যে এজন চাব ইন্সপেক্টৰ ৰেংকৰ পুলিচ বা 2টা ষ্টাৰ থকা পুলিচ তেওঁলোকৰ লগত থাকিব। আৰু কেতিয়াবা আমি দেখা পাওঁ যে কিছুমান পুলিচে ফাইন কটাৰ আগত চাবিপাত কাঢ়ি লৈ যায়। আচলতে সেইটো এটা সম্পূৰ্ণ ইলিগেল কথা। কোনো পুলিচ বা কোনো পুলিচ অফিচাৰেও আপোনাৰ চাবিপাত কাঢ়ি ল'ব নোৱাৰে। আৰু চাব, যদি আপোনাৰ বিৰুদ্ধে কিছুমান বেলেগ গোচৰ আছে তেতিয়া হয়তো তেওঁলোকে তেনেকুৱা কৰিব পাৰে। অকল যদি আপুনি ট্ৰেফিক ৰুলে ভংগ কৰিছে তেতিয়াহ'লে আপোনাৰ চাবিপাত কাঢ়ি লোৱাৰ তেওঁলোকৰ পাৱাৰ নাথাকে। অৱশ্যে তেওঁলোকে কেতিয়াবা আপোনাৰ গাড়ীখন চিজ কৰি থানালৈ লৈ যাব পাৰে, সেইটো এটা বেলেগ কথা। এতিয়া আহোঁ আমি বেলেগ এটা কথালৈ। আপোনাৰ লগত সকলো ভেলিড ডকুমেণ্টছ আছে কিন্তু আপুনি লগত আনিব পাহৰিলে, আপুনি তেতিয়া কি কৰিব? আপোনাক ট্ৰেফিক পুলিচে চালান কাটিবলৈ লৈছে যে আপোনাৰ লগত ভেলিড ডকুমেণ্টছ নাই। আপুনি কৈছে যে মোৰ ঘৰত ভেলিড ডকুমেণ্টছখিনি আছে। সেই ক্ষেত্ৰত ছেকশ্যন 139 চেণ্ট্ৰেল মটৰ ভেহিকল এক্ট 1989 আপোনাক কিছুমান সকাহ প্ৰদান কৰিছে। এই ছেকশ্যনৰ মতে আপোনাৰ হাতত 15 দিনৰ সময় থাকিব। যদিহে আপোনাৰ চালান কটাৰ সময়ত আপোনাৰ ডকুমেণ্টছখিনি ভেলিড আছে আৰু সেইটো আপোনাৰ দায়িত্ব হ'ব যে 15 দিনৰ ভিতৰত আপুনি আপোনাৰ ভেলিড ডকুমেণ্টছখিনি কৰ্তৃপক্ষৰ ওচৰত দেখুৱায়। আৰু আপুনি যদি তেনেকুৱা অৰিজিনেল ডকুমেণ্টছখিনি আপুনি দেখুৱাবলৈ সমৰ্থ নহয়, তেনে ক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে আদালতত পুলিচে গোচৰ তৰিব পাৰে। আৰু এটা কথা চাব, আপুনি যদি গাড়ী চলাই থাকোঁতে আপোনাৰ ক'ৰবাত এক্সিডেণ্ট হৈছে, আপোনাৰ ডকুমেণ্টছ ভেলিড আছে কিন্তু আপোনাৰ লগত নাই, তেতিয়া আপুনি কি কৰিব? ছেকশ্যন 158 মটৰ ভেহিকল এক্ট 2019 এই ক্ষেত্ৰত আপোনাক কিছুমান সুবিধা প্ৰদান কৰিছে। আপোনাৰ ওচৰত 7 দিনৰ সময় থাকিব ডকুমেণ্টছখিনি আপুনি কৰ্তৃপক্ষৰ ওচৰত জমা দিয়াৰ। এইখিনি আছিলে আপুনি আপোনাৰ ওচৰত থকা সময়ৰ কথা, যোনখিনি আপুনি ভালদৰে বুজিব পাৰিলে।
আৰু চাব যদি কেতিয়াবা আপোনাৰ ওপৰত কোনোবাই ইলিগেল চালান কাটে বা আপোনাৰ পৰা কোনো ধৰণৰ পইচা ঘুচ হিচাপে বিচাৰে, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপোনাৰ ওচৰত তেনে পুলিচৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰো আপোনাৰ সুবিধা থাকিব। বা আপুনি জইণ্ট কমিশ্যনাৰ অফ ট্ৰেফিক পুলিচক বাই মেইল বা বাই পোষ্ট আপুনি তেওঁক এনেকুৱা কথাৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব বা তেওঁক ক'ব পাৰিব। এতিয়া আহোঁ আন এটা কথালৈ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনত এটা এপ ডিজি লকাৰ লঞ্চ কৰিছিল। এই ডিজি এপ নামৰ এপটোৰ আপুনি সুবিধা কি জানেনে? আপুনি সকলো সময়তে আপোনাৰ অৰিজিনেল ডকুমেণ্টছখিনি আপুনি লগত লৈ ফুৰিব নোৱাৰিবও পাৰে। তেনে ক্ষেত্ৰত আপুনি কি কৰিব? আপুনি ডিজি লকাৰ এপত আপোনাৰ ডকুমেণ্টছখিনি স্কেন কৰি ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এই ডিজি লকৰ সুবিধা এইটোৱে যে আপুনি যেতিয়া আপোনাক ট্ৰেফিক পুলিচে ধৰিব, আপুনি ডিজি লকৰ থকা যোনটো আপোনাৰ মোবাইলত থাকিব, আপুনি তেনে ডকুমেণ্টছ পুলিচক দেখাব আৰু সেই ডকুমেণ্টছ সম্পূৰ্ণ ভেলিড হ'ব। এইটো আছিলে ডিজি লকৰ কথা। আৰু ৰাইট টু ইনফৰমেশ্যন এক্টৰ মতে যদি আপুনি ট্ৰেফিক পুলিচক ডিজি লকৰ জৰিয়তে বা পৰিবহণৰ জৰিয়তে আপুনি ডকুমেণ্টছ দেখাইছে, তেনে ডকুমেণ্টছ সম্পূৰ্ণ ভেলিড হ'ব। আশা কৰোঁ আপুনি ট্ৰেফিক চালানৰ বিষয়ে কথাখিনি ভালদৰে বুজিব পাৰিলে। ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ সকললৈও মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।